পশু চিকিৎসা বিভাগৰ উদ্যোগত ৰাজ্য চৰকাৰৰ স্ব অগ্ৰাধিকাৰ পুঁজিৰ জৰিয়তে ৰংজুলি পশু স্বাস্থ্য মেলাৰ আয়োজন। আজি দিনজোৰা কাৰ্যসূচীৰে ৰংজুলিৰ হাৰাপাৰা খেলপথাৰত অনুষ্ঠিত কৰা হয় এই স্বাস্থ্য মেলা। ৰংজুলি খণ্ড পশু চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া ডক্টৰ পূৰবী গগৈৰ নেতৃত্বত আয়োজন এই মেলাৰ। গৰু ছাগলী গাহৰিকে ধৰি প্ৰায় 120টা পশুধনক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয়। বিনামূল্যে পশুধনৰ কৃত্ৰিম প্ৰজনন কৰাৰ লগতে ঔষধ পাতিও প্ৰদান কৰা হয়। অঞ্চলটোৰ ৰাইজ তথা ৰংজুলি গাঁও পঞ্চায়তৰ প্ৰতিনিধিও উপস্থিত থাকে মেলাখনত। ৰাইজক হাঁহ কুকুৰাৰ বিভিন্ন বেমাৰৰ ঔষধ প্ৰদান কৰাৰ লগতে উন্নত জাতৰ ঘাঁহ খেতি কৰি গৰু ম'হৰ গাখীৰৰ উৎপাদন বৃদ্ধি কৰাৰ বিষয়ে এখন সজাগতা সভাও অনুষ্ঠিত কৰে। আজি ৰংজুলি খণ্ড পশু চিকিৎসালয়ৰ ফালৰ পৰা আমি পশু স্বাস্থ্য মেলা এটা আয়োজন কৰিছোঁ চাৰাপাৰা গাঁৱত। আপোনাৰ ৰংজুলি গাঁও পঞ্চায়তৰ আণ্ডাৰত, য'ত আপোনাৰ ৰংজুলি গাঁও পঞ্চায়তৰ আপোনাৰ প্ৰেচিডেণ্টো উপস্থিত আছে আৰু ছেক্ৰেটাৰীজনো উপস্থিত আছে। আমি এই পশু স্বাস্থ্য মেলাৰ থ্ৰুদি আমি ৰাইজসকলক আমি যিখিনি গৌপালক আছে, ছাগলী পালক, গাহৰি পালক যিখিনি আছে, সেইখিনিক আমি ট্ৰিটমেণ্ট ৰিলেটেড যিখিনি আমাৰ আছে সেইখিনি আমি দিবলৈ আমি চেষ্টা কৰিছোঁ। তাৰ ওপৰঞ্চে আমি যিখিনি আমাৰ ৰাইজসকল আছে তেখেতসকলক আমি উন্নত এটা সজাগতা আনিবলৈ আমি চেষ্টা কৰিছোঁ কি উন্নত জাতৰ ঘাঁহ ৰোপণ কৰি পেলাই গাখীৰৰ বৃদ্ধি কৰিবৰ কাৰণে এটা আমি হেৰি কৰিছোঁ। আৰু ইয়াতে বিনামূলীয়াকৈ ঔষধ পাতিখিনি আমাৰ যিখিনি আমাৰ ট্ৰিটমেণ্ট হৈ আছে তাতে চব বিনামূলীয়া চিকিৎসা আমি প্ৰদান কৰিছোঁ। আমি মেডিচিনখিনি আমাৰ চৰকাৰৰ ফালৰ পৰা আমাৰ আহিছে, যিখিনি আমি ৰাইজসকলক আমি দিবলৈ সক্ষম হৈছোঁ। এনেকুৱা ধৰণৰ স্বাস্থ্য মেলা আকৌ হোৱাৰ সম্ভাৱনা আছে নেকি বা এনেকুৱা? এনেকৈ স্বাস্থ্য মেলা আৰু এইটো আমাৰ গোটেই গোৱালপাৰা হেৰিত প্ৰতিটো ডিছপেঞ্চাৰী আণ্ডাৰত আমাৰ হৈ আছে। তো এইখিনি আমাৰ এইটো ৰংজুলিৰ আণ্ডাৰত আমাৰ হৈ গৈছে। কোন কোন উপস্থিত আছে আপোনালোকৰ ডিপাৰ্টমেণ্টৰ? আৰু আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমাৰ যিখিনি সহকৰ্মী আছে, VFA, গোপাল মিত্ৰ, তাৰপাছত আপোনাৰ মৈত্ৰী, তেনেকৈ আৰু আমাৰ MVOৰ আমাৰ ডক্টৰ উপস্থিত আছে। সেইখিনি আমাৰ ৰংজুলিৰ পৰা আণ্ডাৰ। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।